স্যার আপুনি কিন্তু পিকনিক খাবলৈ জেগাডোখৰ বৰ ধুনীয়া সিলেক্ট কৰিলে দেই। ইমান ধুনীয়া জেগাডোখৰ সঁচাকে, আৰু একদম চফা পৰিৱেশ। এনেকুৱা জেগাতে পিকনিক খাবলৈ ভাল লাগে আকৌ। আৰু তোমালোককো কৈ দিছোঁ, ইয়াত এতিয়া সকলোৱে পিকনিক খাব আহিছা। জেগাডোখৰ দেখিছা নহয় কিমান চফা ক্লিন হৈ আছে। গতিকে তোমালোকেও লেতেৰা পেতেৰা কৰি থৈ নাযাবা দেই। ইয়াত এটা ডাষ্টবিন এতিয়া বনাই দিয়া হ'ব। কিবা খালে মানে তাতে পেলাবা, য'তে ত'তে পেলাই লেতেৰা নকৰিবা, বুজিছা নহয়? বাইদেউ আপুনি ঠিকেই কৈছে। জেগাডোখৰ ইমান ধুনীয়া চফা হৈ আছে আকৌ। আমি কোনো লেতেৰা নকৰোঁ ইয়াত। আমি চবেই খাই মেলি ডাষ্টবিনতে পেলাম, কি পেলাব আছে। সঁচাকে এইডোখৰ জেগাতে বহুত ভাল লাগিছে। ছাৰ আপুনি সঁচাকে দেই ইমান ধুনীয়া জেগালৈ লৈ আহিছে আমাক পিকনিক খাবলৈ। আমাৰ সঁচাকে বহুত ভাল লাগিছে ইয়াত। বাইদেউ এতিয়া আমি এইফালে অকণমান ফুৰিব পাৰিম নাই? ইয়াত নহ'লে ৰৈ থাকিবলৈ আমনি লাগিব নহয়। ইফালে সিফালে অকণমান ফুৰিবলৈ মন গৈছে। থেংক ইউ। মই জেগাডোখৰ চাই মেলিয়ে চিলেক্ট কৰিছোঁ, কাৰণ তোমালোকৰ কাৰণে ভাল জেগাডোখৰটো ল'বই লাগিব, য'ত ক্লিনো হৈ থাকে আৰু সকলো ফালৰ পৰা ছেফ থাকিব পৰা যায়। আমি ডাঙৰ মানুহে অকল গ'লে একো নাই, কিন্তু তোমালোকক লগত লৈ আহিছোঁ তেতিয়া জেগাডোখৰটো ভাল হ'বই লাগিব। সেইকাৰণে মই এনেকুৱা এডোখৰ জেগা চাইছোঁ য'ত তোমালোকে ভালকৈ ফুৰা মেলাও কৰিব পাৰা আৰু একো অসুবিধাও নহয়। গতিকে এই জেগাডোখৰ আমাৰ কাৰণে একদম পাৰফেক্ট। আৰু তোমালোকে কিয় ফুৰিব নোৱাৰিবা? ইয়াত তোমালোকক মই অকল পিকনিক খাবলৈ বুলি অনা নাই নহয়। জেগাডোখৰো চোৱা তোমালোকে কিমান চফা কৰি ৰাখিছে, বুজিছা নহয়? তেতিয়াহে তোমালোকে নিজৰ স্কুলৰ ক্লাছৰুমটো ধুনীয়াকৈ ক্লিন কৰি ৰাখিব জানিবা। এতিয়া চাই লোৱা। আৰু ল'ৰাকেইটা আহিবাচোন মোৰ লগত, বস্তু দুটামান নমাব আছে যে, অকণমান সহায় কৰি দিয়া। বলক আমি আনি দিব পাৰিম নহয় সৰু সুৰা বস্তুবোৰ। সেইবোৰ লৈ আহোঁগে, তাৰপিছত আমি অকণমান ফুৰিব লাগিব। তুলিকা তুমিতো পিকনিক খাবলৈ নহা হ'লে যে একদম মানে ইমান মিছ কৰি দিলা হ'লে। দেখিছে নহয় ছাৰে আমাক কিমান ধুনীয়া জেগালৈ লৈ আহিছে পিকনিক খাবলৈ। আৰু ইয়াত ফুৰিবলৈ ইমান ধুনীয়া জেগাবোৰ আছে। শুনা না, মই যে মোবাইল এটা লৈ আহিছোঁ নহয়। মোৰ পাপাই মানে প্ৰথমতে নালাগে বুলিয়ে কৈছিলে মোবাইলটো, আৰু তাৰপিছত ক'লে আৰু ফটো চটো মাৰিব লাগিব যে, সেইকাৰণে এটা লৈ যা বুলি ক'লে। তাকে লৈ আহিছোঁ। এতিয়া আমি ফটো মাৰিম দেই, ইফালে ইফালে ফুৰিব যাম যে। ইয়াতনো ৰৈ থাকি কি কৰিম? মোৰ যে সঁচাকৈ ইমান ভাল লাগিছে জেগাডোখৰ। ছাৰে আকৌ জেগা চিলেক্ট কৰিব জানে, ইমান ধুনীয়া জেগা। কি তুমি মোবাইল লৈ আহিছা? তোমাৰ পাপা যে ইমান ভাল, ফটো মাৰিব বুলি মোবাইল দি পঠিয়াইছে। মোক পাপাই মোবাইল দিয়া বাদেই দিয়া, আহিবলৈকে নিদিওঁ বুলি কৈছে, আৰু মোবাইলটোনো ক'ত দি পঠিয়াব? আৰু মই আনিবলৈও ভয় লাগে বাৰু। সেইকাৰণে মই সেইবোৰ বস্তু মই পাপাক নোখোজো। ভালেই কৰিলা তুমি লৈ আহিলা। তোমাৰ মোবাইলতে ফটো মাৰিম দেই, মোক মাৰি দিবা ধুনীয়া ধুনীয়াকৈ। মই তেতিয়া ঘৰত গৈ আইতাক আৰু ককাক দেখুৱাব পাৰিম কিমান ধুনীয়া জেগালৈ ফুৰিব আহিছিলোঁ বুলি। আৰু সঁচাকৈ কৈছা তোমালোকে, মোৰ পাপাই আহিব নিদিলে মানে ইমান ধুনীয়া জেগা মই দেখিয়ে নাপালোঁ হয়। আকৌ বা কোনদিনা আনে ছাৰহঁতে এনেকৈ পিকনিক খাবলৈ, মইতো নাপালোৱেই হয়। ভাল যে আইতাই কৈ দিলে। ব'লা ইয়াৰ ৰৈ থাকিনো কি কৰিম? তুমি ব'লা আকৌ, কিনো কৰি আছা ৰীণা? তুমি মোবাইল আনিছা নেকি? তুলিকা ইয়াত যে ফটো মাৰিবলৈ ভাল হ'ব ন? ইমান ধুনীয়া জেগাডোখৰ চা, আৰু পানীও অলপ অলপ আছে যে, ভাল লাগে এনেকুৱা জেগা। খালি মোৰ বেছি পানী থকালে ভয় লাগে। তুলিকা তুমিও বেছি পানীৰ ওচৰলৈ নাযাবা দেই। আকৌ পানীত যদি পৰি যোৱা তেতিয়া কি হ'ব? ভয় লাগে মোৰ এনেও। কিমান বা দ আছে নাজানো নহয়। আৰু এনেও মিছতে পানীৰ ওচৰলৈ যাবলৈ মানা কৰা নাই জানো? তাৰপিছত আকৌ তোমাৰ যদি কিবা এটা হয়, তোমাৰ পাপায়ো তোমাক গালি পাৰিব। সেইকাৰণে তুমি পানীৰ ওচৰলৈ নাযাবা। আমি ইয়াতে অলপ ফটো চটো মাৰি লওঁ, বেছি দূৰলৈও নাযাওঁ ফুৰিবলৈ অকলে অকলে। তোমালোকে ঠিকেই কৈছা। পাপাই মোক কৈছে নহয়, তাত গৈছা কিন্তু উৎপাত নকৰিবা বুলি। এতিয়া কিবা এটা হ'লে পাপাইতো মোক গালি পাৰিবই, আৰু নেক্সট টাইম আহিবলৈও নিদিব। সেইকাৰণে মই নিজেই ক'তো ইমান দূৰলৈ ফুৰিবলৈও নাযাওঁ। আৰু আইতা আৰু ককাও কৈছে বাৰু, মিছে যি কয় সেইটোকে শুনিবলৈ। সেইকাৰণে বেছি দূৰলৈ নাযাওঁ, ইয়াতে ফটো মাৰিম। ৰীণা মোক ইয়াত একপি ফটো মাৰি দিয়া নাই? এইডোখৰ যে মোৰ বহুত ভাল লাগিছে জেগাডোখৰ। এখন মই ফটো মাৰি লওঁ ইয়াৰ ওচৰতে, তাৰপিছত তোমালোককো মাৰি দিম মই। হ'ব তুলিকা, মই মাৰি দিছোঁ বাৰু। মোকো মাৰি দিবা, তাৰপিছত আমি তিনিজনী আকৌ চেল্ফিও মাৰিম দেই। ৰেডি হোৱা, ভালকৈ প'জ এটা দিয়া ধুনীয়াকৈ একদম। দেখিবলৈ পৰা হিৰইন লাগিব লাগিব, তেতিয়াহে ভাল লাগিব আকৌ। আৰু আমাৰ লগত যোন অহা নাই যে ফুৰিবলৈ, সিহঁতক গৈ দেখুৱামগৈ আকৌ। তেতিয়া সিহঁতে ভাবিব কি কাৰণে নাহিলো বুলি। হ'ব প'জ দিয়া এতিয়া। হয় নেকি? হ'ব এনেকৈ মাৰি দিয়া, কিনো প'জ দিম আৰু। মই হিৰইন নিচিনা প'জ দিব নাজানো নহয়। হ'ব ৰীণা, এনেকৈ মাৰি দিয়া। হৈছেনে? আৰু অকণ পিছতে যাম নেকি? মই পৰিলোঁ এতিয়া। ধৰা মই পৰিম এতিয়া। কি কৰোঁ বাৰু এতিয়া? ৰীণা আমি কেনেকৈ তাই উলিয়াই আনোনো? মেম আৰু ছাৰহঁতে গম পালে গালিয়ে পাৰিব এতিয়া, পানী ওচৰলৈ কেলৈ গৈছিলোঁ বুলি। কি কৰোঁ বাৰু? তুলিকা ৰ'বা তুমি উঠিবলৈ চেষ্টা কৰাচোন। আমি কেনেকৈ আনো বাৰু এতিয়া? পানীখিনি দৌ আছে, তাই কিবা এটা হৈ গ'লে কি কৰিম বাৰু? সেইকাৰণে মই কৈছিলোঁ পানী ওচৰলৈ নাযাওঁ বুলি বেছিকৈ। ৰীণা ব'লা সোনকালে তাই উলিয়াওগৈ আমি। ৰীণা সোনকালে উলিওৱা।
ইয়াত যেনেকে পানী পৰিলো বুলি আজিৰ পৰা আহিব নাপাওঁ আৰু মই ৰবা তুলিকা তুমি ভয় নকৰিবা মই আছো নহয় তোমাৰ হাতখন দিয়া মই ধৰি তোমাৰ উঠাই দিম আৰু তোমাৰ পাপাক কৈ দিম তুমি নিজে যোৱা নাছিলা বুলি কিবা এটা কম নহয় তুমি গালি নোখোৱা ভয় কৰিব নালাগে আহা সোনকালে তুমি তাত কি কৰি আছা আহা আকৌ তাইক পানীৰ পৰা উঠাই দিওঁ আকৌ মেম ছাৰহঁতে দেখিলে গালি পাৰিব আমি ইয়াত আৰু নাথাকো আমি য'ত আছিলো যে মেম ছাৰহঁতে আছে তাতে বহি থাকিমগে এনেকে ফুৰিব নাহো আৰু তোমালোকৰ কি হ'ল তুলিকা ৰীনা পিংকি কি হ'ল তোমালোকৰ সবৰে মুখখন কিবা শুকাই থকা নিচিনা লাগিছে আজি পিকনিক খাবলৈ ছাৰে দেখা নাই ইমান ধুনীয়া জেগালৈ লৈ আহিছে ইফালে ফুৰিবলৈ যাব লাগে আকৌ ইফালে তোমালোকেচোন মন চন মাৰি আছা যে আৰু তুলিকা তোমাৰ কি হ'ল আকৌ অথনি আহোঁতেতো ঠিকেই আছিলা এতিয়া আকৌ গৰম কাপোৰ পিন্ধি লোৱা যে ঠাণ্ডা লাগিছে নেকি তোমাৰ ইয়াত মেম মানে আমি ফুৰিবলৈ গৈছিলো এইফালে ওচৰতে তাৰপিছত যে তুলিকাই ফটো মাৰিবলৈ লওঁতে তাই পিছলি পিনে পানীয়ে পৰিলে অকমানি পুখুৰী নিচিনা এটা আছিলে তাতে পৰিলে আকৌ আমি কোনোমতে তাই উঠাইছো পুখুৰীটোৰ পৰা তাই সেইকাৰণে ঠাণ্ডা লাগিছে যে গৰম কাপোৰ পিন্ধি ল'লে লৈ আহিছিলে লগত মেম আমি এতিয়া ইয়াতে বহি থাকো ক'তো নাযাওঁ কি কৈছা তোমালোকে ইয়াত তোমালোকে পানীৰ ফালে গৈছিলা মই কোৱা নাছিলো জানো প্ৰথমতে পানী ফুৰিবলৈ নাযাবা বুলি পানীৰ ওচৰলৈ নাযাবা এতিয়া দেখিলা নহয় ভাল দ নাছিল বুলিহে তেতিয়াহ'লে কি হ'ল হয় তোমালোকতো ইমানো ডাঙৰ হোৱা নাই যে দ পানী পৰিলে মানে কাৰোবাৰ উঠাই মেলি বচাই দিব পাৰিবা তুলিকা তুমি ঠিকে আছা নহয় দুখ পালা নেকি ক'ৰবাত চাম তোমালোকক মই সেইকাৰণে কওঁ ফুৰিবলৈ কৈছোঁ বুলি পানীৰ ওচৰলৈ যোৱাৰ দৰকাৰ নাই নহয় এইফালে চোৱা ইমান ধুনীয়া গ্ৰীণ বেকগ্ৰাউণ্ড আছে সেইফালে যোৱা ফুৰাগে ফটো চটো মাৰা পানীৰ ওচৰলৈ নাযাবা আকৌ বেছি ঠাণ্ডা লাগিছে নেকি হ'ব দিয়া তুমি নহ'লে অকণমান দেৰি ইয়াতে বহা ৰ'বা ছাৰে এতিয়া চবৰ কাৰণে কফি বনাব তোমালোকে কফি খাবা নে চাহ খাবা যি খোৱা কিবা এটা খাই ল'বা বুজিলা নহয় তেতিয়া গাটো অকণমান গৰম লাগিব আৰু তোমালোক দুজনী এই লগতে থাকা এতিয়া মই আহি আছোঁ ৰ'বা মেম মই এতিয়া একো নাখাওঁ মোৰ ঠাণ্ডা লাগিছে আৰু মোৰ ভয় লাগিছে পাপাই ইয়াত মই পানী পৰিলোঁ বুলি গম পালে পাপাই মোক বহুত গালি পাৰিব আৰু নেক্সট টাইম আহিবলৈ নিদিয়ে এনেকৈ পিকনিক পাপাই এনেও বহুত খং কৰে এতিয়া মই পাপাক কি বুলি ক'ম পাপাক নক'লেও মোৰ ভাল নালাগিব মেম আপুনি পাপাক ক'ব নে কিবা এটা মোৰ সেইকাৰণে ভয় লাগিছে মই ঘৰলৈ যাওঁ তুলিকা তুমি এইবোৰ কি কৈছা আকৌ এতিয়া ঘৰলৈ যাওঁ বুলি ক'লে কেনেকৈ যাব পাৰিবানো আমি ইমান দূৰলৈ আহিছোঁ আকৌ তোমাক এতিয়া ঘৰত থ'বলৈ কোনোবা যাব লাগিব অহা যোৱা কৰোঁতে সময় লাগিব নহয় হ'ব দিয়া তোমাৰ পাপাই একো নকয় মই আছোঁ নহয় আৰু তুমি কিবা জানি বুজি পৰিছা নেকি হ'ব ভয় কৰিব নালাগে দিয়া এতিয়া পিকনিক খাবলৈ আহিছা যেতিয়া নেকি ইয়াত ফূৰ্তি কৰা এনেকুৱা থাকিলে কেনেকৈ হ'ব পিকনিক অহাতকৈ নহা ভাল হ'লে তোমালোকে যদি এনেকৈ মন চন বেয়া কৰি থাকা হ'বচোন ইয়াতে বহি থাকা মই তোমালোকে খাবলৈ কিবা এটা লৈ আহিছোঁ আৰু ভয় কৰিব নালাগে তোমাৰ ঠাণ্ডা লাগিছে ন ৰ'বা ছাৰক মই এই ওচৰতে জুই একুৰা লগাই দিবলৈ কওঁ তেতিয়া জুই অকণমান দেৰি পঢ়িলে মানে ভাল লাগিব গাটো আহি আছোঁ ৰ'বা ক'তো নাযাবা দেই ইয়াতে থাকিবা তোমালোক